নমস্কাৰ, মই অনিল বনিয়া। যি ধৰণে এইকেইদিনে মই যি মানে ছ'চিয়েল মিডিয়াত দেখি আছোঁ বা আগতো আমি এইবিলাক দেখিছোঁ, তেতিয়া এটা কথা মনলৈ উদয় হৈছে। এতিয়া যি ধৰণৰ এটা ৰং সানিবলৈ বিচাৰিছে যে অকল হিন্দু মানুহ বিচাৰি অকল হিন্দু মানুহখিনিকহে মাৰিছে বুলি যি ধৰণৰ এতিয়া ছ'চিয়েল মিডিয়াৰ সঘনে আমি দেখিবলৈ পাই আছোঁ। ছ'চিয়েল মিডিয়াটো উলিয়াৰ লগে লগে বিভিন্নজনে প্ৰতিক্ৰিয়া দি আছে, বিশেষকৈ বিজেপি দলটোৰ মানুহখিনিয়ে প্ৰতিক্ৰিয়া দি আছে। পুলৱামা যোনটো এটেক হৈছিলে, আমাৰ যি সেনাসকলৰ জোৱানসকলৰ ওপৰত যোনটো এটেক হৈছিলে, সেই এটেকটো আপোনালোকে এটা কথা মনত ৰাখিব। সেই এটেকটো এনেকুৱা এটা টাইমত হৈছিলে যোনটো টাইমত মানে দেশত ইলেকশ্যনৰ যি বাতাবৰণ হৈ আছিলে, সেইটো টাইমত এটেক হৈছিলে। কিন্তু সেই পুলৱামা এটেকৰ যোনসকল আমাৰ জোৱানসকল, আৰ্মি জোৱানসকল মৰি গ'ল, সেইটো যি ধৰণে নিকা তদন্ত কৰিব লাগিছিলে, সেই তদন্ত আজি তাৰিখলৈকে স্পষ্ট হৈ নুঠিলে যে এই বোমা গাড়ীখন জম্মু কাশ্মীৰত কেনেকৈ সোমালে বা ভাৰতবৰ্ষত প্ৰৱেশ কৰি সন্ত্ৰাসবাদীয়ে কেনেকৈ ধৰণে সোমাবলৈ পালে, সেই কথাটো আজিলৈকে স্বচ্ছ এটা যি তদন্ত হ'ব লাগিছিল, সেই তদন্ত হৈ নুঠিলে। আৰু এটা কথা ক'ব লাগিব, ঠিক তেনেধৰণে যেতিয়াই আমাৰ দেশত কিবা এটা নিৰ্বাচন আহে, সেইটো সময়তে সন্ত্ৰাসবাদীসকলে কিয় মানে আক্ৰমণ কৰে, কথাটো হৈ গ'ল মানে সন্দেহজনক। মই এইকাৰণে সন্দেহজনক বুলি কৈছোঁ, সন্ত্ৰাসবাদী কোনো ধৰ্ম বৰ্ণ বুলি কিবা এটা নাথাকে। সন্ত্ৰাসবাদীয়ে সি অপৰাধী, সি কাৰোবাক মৃত্যুদণ্ড দিবলৈ বা কাৰোবাক অন্যায় কৰিবলৈ আহে, কাৰোবাক মাৰিবলৈ আহে। সি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সিসকল নিজৰ সন্ত্ৰাসবাদী যোনটো ধাৰা, সেইটো কাম কৰে তেখেতে। কিন্তু এটা কথা উল্লেখনীয় কথা, বিজেপি দলৰ যিসকল এতিয়া নেতা আছে, ছ'চিয়েল মিডিয়াটো খুলিবই পোৱা নাই। ছ'চিয়েল মিডিয়াটো খোলাৰ লগে লগে এটাই কথাই তেখেতলোকে কৈ আছে, জম্মুত যোনটো ঘটনা হ'ল, অকল মানে হিন্দুকেইটা মানুহকেইটা বিচাৰিহে গুলীবৰ্ষণ কৰিছে বা মাৰিছে। তেনেকুৱা ধৰণৰ যি ধৰণৰ মন্তব্য দি আছে, সেইটো পুতৌজনক মন্তব্য। মোৰ এনে লাগিছে এইটো সন্ত্ৰাসবাদী কাণ্ড নহয়। কাৰণ দেশত যেতিয়াই এটা আপোনাৰ ৰাজনীতি বা যেতিয়া নিৰ্বাচন আহে, তেতিয়াই এটা দলৰ নাম নকওঁ, এটা দলৰ মানুহখিনিয়ে হয়তো সম্ভৱ ৰাজনীতিত জয় কৰিবলৈ বা ৰাজনীতি জিকিবলৈ এনেকুৱা ধৰণৰ পদক্ষেপ কৰি যি ঘৰৰ মাজতে যে এটা মানে বাতাবৰণ সৃষ্টি কৰিব লাগে যে হিন্দু মুছলমান বা এনেকুৱা এটা এটেক হৈছে সন্ত্ৰাসবাদীয়ে, এই তেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰি তেখেতলোকে যি ধৰণে মানে নিৰ্বাচনত জয় হ'ব লাগে, সেই ৰণনীতিটো কৌশলটো অৱলম্বন কৰিছে যেন মোৰ অনুভৱ হৈছে। তাৰ মানে এটা ৰাজনীতি দলে নিজৰ ৰাজনীতি জয় কৰিবলৈ কাৰণে নিজৰ ভাই ককাই, নিজৰ দেশ মাতৃক সেৱা কৰি থকা জোৱানসকলকো বলিদান দিবলৈ কুণ্ঠাবোধ নকৰা, সম্ভৱ হয় বুলিও ক'ব পৰা নাই, সম্ভৱ মোৰ ধাৰণা হৈছে বুলি কৈছোঁ, এইটো মোৰ ব্যক্তিগত ধাৰণা বুলি কৈছোঁ। ব্যক্তিগত ধাৰণা হৈছে যে হয়তো সম্ভৱ এতিয়া যোনটো দেশত যেতিয়া যি বাতাবৰণ চলি আছে বা নিৰ্বাচনী যি ঢৌ আহি আছে, সেইটো কাৰণে হয়তো নিজৰ জয় হ'বলৈ কাৰণে তেখেতলোকে এনেকুৱা ধৰণৰ আকৌ ৰণকৌশল কৰিছে বুলি মোৰ ধাৰণা হৈছে, মোৰ বিবেকে কৈছে তেনেকুৱা কথা। কাৰণ আজি পুলৱামাৰ যোনটো এটেক, সেইটো ভালদৰে তদন্ত কৰি নিকা স্বচ্ছ কিহৰ কাৰণে, কাৰ ভুলৰ কাৰণে এনেকৈ আমাৰ জোৱানসকল মৰিবলগীয়া হ'ল আজিলৈকে নোলালে। ঠিক তেনেধৰণে এতিয়াও জম্মুত যোনটো ঘটনা হৈ গ'ল, ঠিক তেনেধৰণে নোলাব যেন মোৰ অনুভৱ হৈছে। খালি এইটো এটা ৰাজনীতি কৰিবলৈ গৈ, এটা বাতাবৰণ সৃষ্টি কৰিবলৈ গৈ, ৰাজনীতিত জয় হোৱাৰ মানে ৰাজনীতি কৰিবলৈ গৈ এনেকুৱা এটা কাণ্ড কৰিছে বুলি মোৰ অনুভৱ হৈছে, মোৰ ব্যক্তিগত অনুভৱ হৈছে। সেয়েহে আপোনালোকৰ আগত জনাইছোঁ। হয়, আজি দীৰ্ঘদিন ধৰি মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত হৈ আছিলোঁ। অখিল গগৈ যি একতা বাদ দেখি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি আশ্চৰ্য হৈছিলোঁ। আৰু অখিল গগৈ মানে সৰ্বা আৰু তেখেতে ৰাইজৰ দল এটা খুলিলে। আচলতে ৰাইজৰ দলটোৰ নামটো ৰাইজৰ দল থাকিব নালাগিছিল, মিয়া দল হ'ব লাগিছিল। মানে তেখেতৰ মিয়াৰ প্ৰতি ইমানেই প্ৰেম, আমাৰ তেখেতে হিন্দুৰ প্ৰতি কি কৰিছে, আমাৰ খিলঞ্জীয়াৰ ৰাইজৰ প্ৰতি কি কৰিছে। আজি ক'ৰবাত উচ্ছেদ হ'ব, যোনখিনি সন্দেহযুক্ত বাংলা দেখি সেইখিনিক ৰক্ষণা দিবলৈ অখিল গগৈ দৌৰি যায়। আৰু সেইখিনি আমাৰ যেতিয়া সংগঠনৰ মাজমজিয়াত আমাৰ আলোচনা হয়, সেই কথাত আমাৰ যেতিয়া মতানৈক্য হয় আৰু তেখেতে তেতিয়া আমাক দম দিবলৈ, ডেমিনেট কৰিবলৈ তেতিয়া চেষ্টা কৰে। সেয়েহে তেখেতৰ যি মানে আপোনাৰ ভুৱা চৰিত্ৰ, যি জাতীয়তাবাদী যি ভুৱা চৰিত্ৰ, আমি কোনোদিন গ্ৰহণ কৰি নলওঁ আৰু নামানো। সেইকাৰণে তেখেতৰ পৰা আজি আমি ছাত্ৰ মুক্তি ত্যাগ কৰি
আজি আমি বিজেপি দলত বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেখেতলোকৰ দলত আজি আমি যোগদান কৰিছোঁ ৰাজহুৱাভাৱে।